এবাৰ 5 নম্বৰটো কি দিছে যে এটা এনেকৈ কি দিয়া আছে শংকু আকাৰৰ কি এটা আছে পানী পাত্ৰ এটা আছে এনেকুৱা শংকু আকাৰৰ পানী পাত্ৰ এটা আছে এটা পানী কি হৈছে পুৰা ওপৰলে পানী ভৰোৱা আছে মানে পুৰা শংকুটো পানীৰে ভৰ্তি হৈ আছে আৰু শংকুটোৰ ব্যাসাৰ্ধ কিমান দিছে আমাক এইখিনি ব্যাসাৰ্ধ দিছে 5 সেন্টিমিটাৰ আৰু যেটো উচ্চতা শংকুটোৰ উচ্চতা দিয়া আছে আমাক কিমান 8 সেন্টিমিটাৰ তো এটো দিয়া আছে আমাক 8 সেন্টিমিটাৰ এতিয়া কৈছে কি ইয়াতে যিখিনি পুৰা ফুল পানী হৈ আছিল সেই পানীখিনি কি কইলে কেইটামান হিহৰ গুলি পেলাই দিলে গুলি কেইটা কি গোলক আকৃতিৰ কি হয় গুলি কেইটামান পেলাই দিছে এটা ভৰাই দিছে তো গুলি কেইটাৰ ব্যাসাৰ্ধ কিমান দিছে 0.5 সেন্টিমিটাৰ সেই গুলি কেইটা ভৰোৱা ফলত যিখিনি পানী পৰিল সেই পানীৰ পৰিমাণ কিমান দিছে যে ইয়াতে প্ৰথমতে যিমান পানী আছিল তাৰে 1/4 অংশ বা 1/4 কি হল পানী পৰি গল এতিয়া আমাক খুদিছে কি ইয়াতে কিমানটা হিহৰ গুলি এনেকৈ ভৰাই দিলে এটা অংকটো কেনেকৈ কৰিম আমি দেখাত বহুত জটিল যেন লাগিছে কিন্তু সবাই একদমই ইজি হয় কেনেকৈ কৰিম আমি প্ৰথমতে উলিয়াই লম ইয়াতে কিমান পানী আছে বা ইয়াৰ আয়তন কিমান হেতু উলিয়াই লম তাৰ পিছত সেই আয়তনৰ 4/1 অংশ ললে আমি সেইখিনি পানী পৰি যোৱা বুলি গম পাম বা সেইখিনি আমাৰ কি হল ঠাই হিহৰ গুলি কেইটা পৰিছে এতিয়া যিমানখিনি পানী পৰি গল সিমানখিনি ঠাই কি হলে হিহৰ গুলি কেইটা আগৈ লৈ যায় তো আমি প্ৰথমতে এটা হিহৰ গুলিৰ আয়তন উলিয়াম তো এটা হিহৰ গুলিৰ আয়তন তাৰ লগত কিমান পূৰণ কৰিলে আমি গোটেইকিটা হিহৰ গুলিৰ আয়তন পাম হেতু উলিয়ালে আমি গম পাই যাম তাত কিমানটা হিহৰ গুলি আছে তো একদম ইজি অংকটো কৰিলে বুজি পাবা প্ৰথমতে কি দিয়া আছে লিখি লও দিয়া আছে শংকুটোৰ আমাক কি দিছে ব্যাসাৰ্ধ তাৰ লাইক আমি r বুলি লিখি দিছো তো r টো কিমান দিছে 5 সেন্টিমিটাৰ তো r টো লিখি দিয়া কিমান দিছে আমাক 5 সেন্টিমিটাৰ তো 5 সেন্টিমিটাৰ আৰু তাৰ উচ্চতাটো কিমান দিছে h = 8 সেন্টিমিটাৰ এটো আমাক উচ্চতা দিয়া আছে 8 সেন্টিমিটাৰ হৈ গল এতিয়া আমি শংকুটোৰ আয়তনটো উলিয়াই দিও শংকুটোৰ থকা পানীৰ পৰিমাণ বুলি লিখি দিও বা শংকুটোত থকা পানীৰ পৰিমাণ তো পানীৰ পৰিমাণ কিমান হ'ব এতিয়া শংকুটোৰ যেটো আয়তন আছিল সেই আয়তনটো উলিয়ালে হ'ব শংকুৰ আয়তন উলিয়ালে সূত্ৰটো আমি কিমান পাইছো 1/3 pi r² তো এটো লিখি দিয়া 1/3 pi r² তো মানখিনি বহালে কিমান হ'ব 1/3 pi মানটো আমি থাকক এনেকে r² মানটো কিমান আছে এটা 5² আৰু h ৰ মানটো কিমান আছে 8 তাৰ মানে এখিনি হৰ কৰিলে বাকিখিনি হৰ কৰি থলে আমি কিমান পাম 1/3 pi * 25 * 8 সেন্টিমিটাৰ কিউব এখিনি আৰু পূৰণ নকৰে আমি এনেকৈ থৈ দিলো তাৰ মানে কি শংকুটোৰ যে কিমান পানী আছে মোৰ এইখিনি পানী আছে ইয়াৰে কি হল এতিয়া 1/4 অংশ মানে 1/4 কি হল পানী পৰি গল তো আমি পানী কিমান পৰিলে হেতু উলিয়াও যে পানী ওলাই যোৱা পানীৰ পৰিমাণ বা হিহৰ গুলি কেইটা ভৰাওতে হিহৰ গুলি কেইটা ভৰাওতে ওলাই যোৱা পানীৰ পৰিমাণ কিমান হ'ব 1/4 1/4 আছিল গতিকে 4/1 অংশ আমি কি কৰিব লাগিব পূৰণ এইখিনি 1/3 * pi * 25 * 8 হল তো এইখিনি পূৰণ কৰি দিব পাৰো আমি বা 4 ৰে এটো 8 দুইবাৰ কাটা গল তো এটো হৰ পূৰণ কৰিলে কিমান হ'ব 25 * 50 আৰু 50/3 মানে 50/3 pi সেন্টিমিটাৰ কিউব মানে এইখিনি পানী কি হল এইখিনি পৰিমাণৰ পানী পৰি গল এতিয়া আমাৰ হিহৰ গুলি ভৰাওতে এইখিনি পানী পৰিছে মানে হিহৰ গুলি কেইটাৰ মুঠ আয়তন কিমান পাম আমি 50/3 pi আমি হিহৰ গুলি কেইটাৰ মুঠ আয়তন পাম তো আমি প্ৰথমতে এটা হিহৰ গুলিৰ আয়তন উলিয়াই লও 0.5 সেন্টিমিটাৰ আমাক দিছিলে কিমান ব্যাসাৰ্ধটো 0.5 সেন্টিমিটাৰ তো 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা হিহৰ গুলিৰ আয়তন উলিয়াই লম তো সেই এটা হিহৰ গুলিৰ আয়তন যিমান হয় তেনেকুৱা আৰু কিমানটা হিহৰ গুলি লগ লাগিলে আমি এইখিনি আয়তন পাম হেতু উলিয়ালে আমি গম পাই যাম যে কি হিহৰ গুলি ইয়াতে কিমানটা ভৰাইছে তো প্ৰথমতে কৰা যে 0.5 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত এটা হিহৰ গুলিৰ আয়তন এটা হিহৰ গুলিৰ আয়তন তো এটা আয়তন কিমান হ'ব এটা কৈ দিছো হিহৰ গুলিৰ আয়তন অৰ্থাৎ ই গোলক আকাৰত আছে তো গোলকৰ আয়তন উলিয়াৰ সূত্ৰটো কি 4/3 pi r³ তো 4/3 pi r³ লিখি দিয়া 4/3 pi r³ তো ইয়াতে r ৰ মানটো কিমান হ'ব 0.5 তো লিখি দিয়া 4/3 pi * 0.5 * 0.5 কিমান হ'ব 0.5 এইখিনি হল এটা হিহৰ গুলিৰ আয়তন তো এইখিনি আমি পূৰণ কৰিম এতিয়া পূৰণ কৰিলে 5 * 5 = 25 5 * 25 কিমান 125 অৰ্থাৎ আমি কি লিখিব পাৰো এটো 3 টাৰ আগত দশমিক দিকে না 4/3 * 0.125 pi এইখিনি হল কি আমাৰ এটা হিহৰ গুলিৰ আয়তন
এইটো পূৰণ কৰি থলে কিমান হ'ব 4 লগত যদি আমি 125 পূৰণ কৰো 125 যদি 4 পূৰণ কৰো কিমান হয় 4 5 গুণ 20 খন হাতে গল 2 তো 4 দুগুণ 8 দিয়ে 10 খন হাতে গলে 4 গুণ 4 4 দুগুণ মানে কি 125 4 তে পূৰণ কৰিলে আমি কিমান পাম 500 পাম 3 4 পূৰণ কৰিলে এটা 3টাৰ আগত যেটো দশমিক আছে তো আমি 3টাৰ আগত দশমিক দি দিলো দিওতে আমাৰ কিমান হ'ব এতিয়া উত্তৰটো 0.5 divided by 3 pi তো দশমিকটো গুছাব পাৰো আমি কেনেকৈ এটা যদি আমি 2 পূৰণ কৰিলো 5 2 গুণ 10 হৈ যাব তো ইয়াতেও 2 পূৰণ কৰি দিব পাৰো দিলে কিমান হ'ব এটো 0.5 into 2 মানে কিমান হ'ব 0.5 into 2 তাৰ মানে আমি কিমান লিখিব পাৰো 5 2 গুণ 10 1.0 অৰ্থাৎ আমি কি লিখিব পাৰো তো 1 লিখিব পাৰো আৰু তলতো 3 লগত 2 পূৰণ কৰিলে কিমান হ'ল 6 pi তো 1/6 pi আমি কি পালো এটা হিহৰ গুলিৰ আয়তনটো পালো এটা আমি পাই মানটো বহুৱা নাই এতিয়া আমি এটা হিহৰ গুলিৰ আয়তন পাইছো 1/6 pi এটা এনেকুৱা কিমানটা লগ হৈ কেনে আমাৰ কি হ'ব আয়তনটো মুঠ কিমান আয়তন 50/3 pi cm কি হ'ব তো আমি কেনেকৈ উলিয়াম হেতু এতিয়া যে 1/6 pi অংশ আগুৰিবৰ কাৰণে ঠাই লাগে হিহৰ গুলি লাগে কিমান এটা লাগে তো আমি এইখিনি ঠাই আগুৰিবৰ কাৰণে হিহৰ গুলি কেইটা লাগিব আমি যদি এইটোৰে এটাৰ আয়তনটো এইটো হৰণ কৰি দিতে তেলে আমি পাই যাম কিমানটা লাগে আমাক তো একদম ইজি হৈ আছে কৰিলে হলি তো যে লিখিয়া মুঠ হিহৰ গুলিৰ সংখ্যা তো কেনেকৈ উলিয়াম এতিয়া এইটো যে আমাৰ এটাৰ কাৰণে আয়তন এখিনি আছিল বা এটা এখিনি ঠাই আগুৰি থাকে আমি এখিনি ঠাই আগুৰিবলৈ কেইটা লাগিব আমি যদি এটাৰ খিনিৰে এইটো হৰণ কৰি দিও হৈ যাব গতিকে এইটো আৰু হৰণ এইটো লিখি দিলে হ'ল 50/3 pi হৰণ কিমান 1/6 pi তো এইটো হৰণ কৰিলে কিমান হ'ব আমি লিখিব পাৰো এইটো 50 pi divided by 3 এইটো হৰণ চিন দি কেনে লিখিলো pi/6 লিখি দিলো এতিয়া ভগ্নাংশৰ হৰণমতে কৰা 50/pi হ'ল আৰু ডিভাইড বাই 3 এইটো হৰণটো পূৰণ কৰি কেনে এইটো উলটি যাব তো 6/pi হৈ গল মানে pi কাটা গল 3 ৰে 6 কিমান বাৰ গল 2 হৰণ তো 2 50 ইনটু কিমান হ'ল 2 হ'ল তো 52 ৰে পূৰণ কৰিলে আমি কিমান হ'ল 50 দ্বিগুণ 100টা অৰ্থাৎ ইয়াতে কিমানটা হিহৰ গুলি আছিল মুঠ 100টা হিহৰ গুলি আছিল তো 5 নম্বৰটো হৈ গল এতিয়া আমাক 6 নম্বৰটো কি দিছে এটা এনেকুৱা বেলনাকৃতিৰ খুঁটা এটা আছে এটো বেলনাকৃতিৰ খুঁটা ইয়াৰ উচ্চতাটো কিমান দিছে আমাক উচ্চতাটো দিয়া আছে 220 cm আৰু তাৰ ব্যাসটো ইয়াৰ পৰা ইয়ালে দৈৰ্ঘ্য কিমান দিছে 24 cm এখিনি হল প্ৰথম যেটো খুঁটা ডাঙৰ খুঁটাটো তাৰ কাৰণে এখিনি যোগ দিয়া আছে তো ইয়াৰ ওপৰত আৰু এটা খুঁটা আছে এনেকুৱা এটো অলপ সৰু এটুতকে আৰু হেতুৰ আমাৰ যিখিনি যোগখিনি কি দিয়া আছে দৈৰ্ঘ্যটো দিয়া আছে আমাক 60 cm আৰু তাৰ ব্যাসটো কিমান দিছে 8 cm এখিনি ব্যাস দিয়া আছে এতিয়া আমাক কৈছে এই দুটা খুঁটাৰ মুঠ লোৰ পৰিমাণ মুঠ ভৰ কিমান ওজনটো ভৰটো উলিয়াব দিছে ইয়াতে এতিয়া ভৰটো কেনেকৈ উলিয়াম ইয়াতে কিমান লোৰ পৰিমাণ আছে হেতু গম পাব লাগিব আৰু আমাক কৈছে যে কি ইয়াতে যিমান লোৰ আছে পৰিমাণ এখিনি 1 ঘন সেন্টিমিটাৰত কিমান হয় 8 গ্ৰাম ভৰ হয় হেতু কৈছে তাৰ পৰা আমাক কি উলিয়াব দিছে ইয়াৰ মুঠ ভৰটো উলিয়াব দিছে এতিয়া আমি কেনেকৈ উলিয়াব পাৰিম ইয়াতে মুঠ কিমান লোৰ আছে হেখিনি কেনেকৈ উলিয়াম যে ইটো আয়তনটো উলিয়াব আৰু এটো যদি আয়তনটো উলিয়াই যোগ কৰি দিও আমি তেনেহলে আমি গম পাম যে কি এটা মুঠ কিমান লো আছে আয়তন মানে কি আছে তাৰ কিমান ঠাই আগুৰি আছে অৰ্থাৎ হেখিনি গোটেইখিনি আগুৰি থকাখিনি লোৱা থাকিব তাত গতিকে সেই লোখিনি যোগ কৰিলে আমি তাৰ আয়তনটো পাই যাম বা লোৰ পৰিমাণটো পাই যাম তো তাৰ লগত আমি 8 পূৰণ কৰিলে আমাৰ কি হ'ব মুঠ যেটো ফৰ উলিয়াব দিছে ফৰটো পাই যাম আৰু ইয়াতে পাইৰ মানটো কি হ'ব দিছে এবাৰ 3.14 হ'ব দিছে এটো মনত ৰাখিবা পাইৰ মানটো 3.14 বুলি প্ৰশ্নটো উল্লেখ কৰাই আছে তো আমি প্ৰথমটো কৰো যে আমাৰ যেটো ডাঙৰ যেটো খুঁটা আছে হেতু কাৰণে কি দিয়া আছে ডাঙৰ খুঁটাটোৰ উচ্চতা আমাক কিমান দিছে 220 cm আৰু তাৰ ব্যাসটো কিমান দিছে ব্যাস দিয়া আছে আমাক 24 cm ব্যাসটো 24 হলে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব 24/2 অৰ্থাৎ 12 24ক 2 ৰে হৰণ কৰিলে 12 cm তো ডাঙৰ খুঁটাটো আমি জোখটো পাই গলো তো ইয়াৰ আমি আয়তনটো উলিয়াব পাৰিম এতিয়া পাই r স্কয়াৰ সূত্ৰটো ব্যৱহাৰ কৰি কেনে তো কৰা এটাকে আয়তন কিমান হ'ব পাই r স্কয়াৰ h মানখিনি বহাই দিয়া পাই মানটো 3.14 বহাব দিছে আৰু r ৰ মানটো আমি কিমান পালো 12 আৰু ইপিনে পুৰণ আমি r স্কয়াৰ আছে গতিকে 12 আমি দুইবাৰ লিখিব লাগিব আৰু h ৰ মানটো আমি কিমান পাইছো 220 তো আমি এইখিনি পূৰণ কৰিলে আমি কি পাম যে ইয়াৰ আয়তনটো পাই যাম তো এইখিনি পূৰণ কৰিলে উত্তৰটো কিমান হ'ব আমাৰ তো এইখিনি পূৰণ কৰিলে আমি আয়তনটো কিমান পাম 9956
99565.8 সেন্টিমিটাৰ কিউব তো আমি এইখিনি তোমালোকে পূৰণ কৰি চাবা এইটো উত্তৰ পাই যাবা তো এইখিনিৰ কাৰণে আমি ডাঙৰ খুঁটাটো আমি আয়তনটো কম পালো এতিয়া আমি আকৌ সৰুটোৰ কাৰণে উলিয়াম তো লিখা সৰু খুঁটাটোৰ উচ্চতা কিমান দিছে সৰু খুঁটাটোৰ উচ্চতা দিয়া আছে আমাক 60 সেন্টিমিটাৰ বা ব্যাস কিমান দিয়া আছে আমাক ব্যাস দিছে 8 সেন্টিমিটাৰ তো ব্যাসাৰ্ধ কিমান হ'ব এতিয়া ব্যাসাৰ্ধ হ'ব 8/2 অৰ্থাৎ 4 সেন্টিমিটাৰ তো ইয়াৰ জোখখিনি পাই গ'লে এতিয়া আয়তনটো উলিওৱা তো আয়তনটো কিমান হ'ব ইকুৱেল টু পাই r স্কয়াৰ h তো পাই মানটো 3.14 r ৰ মানটো কিমান 4 * 4 আৰু h ৰ মানটো কিমান 60 তো এইখিনি পূৰণ কৰিলে আমি কিমান পাই যাম উত্তৰটো তো এইখিনি পূৰণ কৰিলে পাম আমি 12068.5 সেন্টিমিটাৰ কিউব তো আমি দুটাৰ আয়তনটো কম পাই গলো এতিয়া আমি কি কৰিব পাৰিম দুটা খুঁটাৰে আমি আমাৰ যেটো মূল যেটো খুঁটা আছিল দুটা লগ হৈ কেনে তো তাৰ আয়তনটো উলিয়াব পাৰিম মুঠটো কেনেকৈ উলিয়াম যে ডাঙৰটোৰ আয়তনটো আৰু সৰুটোৰ আয়তনটো যোগ কৰিলে আমি মুঠ খুঁটাটোৰ আয়তনটো পাই যাম তো লিখা এতিয়া এটাকে মুঠ খুঁটাটোৰ আয়তন কিমান হ'ব ডাঙৰটোৰ আয়তন যোগ সৰুটোৰ আয়তন তো ডাঙৰটোৰ আয়তন কিমান আছে 99565.8 যোগ সৰুটোৰ আয়তন কিমান আছে 12068.5 তো এইখিনি যোগ কৰিলে আমি কি পাম মুঠ আয়তনটো পাই যাম তো যোগ কৰি দিয়া 99565.8 আৰু 12068.5 আটা গল 14 তাৰ পিছত 13 6 11 তো কিমান পালে আমি 11163.3 সেন্টিমিটাৰ কিউব তো আমি গোটেই মুঠ খুঁটাটোৰ কাৰণে এতিয়া আয়তনটো কিমান পাই গলো 11163.3 সেন্টিমিটাৰ কিউব এতিয়া আমাক উলিয়াব দিছে কি ভৰ কিমান হ'ব এতিয়া 1 সেন্টিমিটাৰ কিউব বা 1 ঘন সেন্টিমিটাৰ ভৰ কিমান দিছে 8 গ্ৰাম তো এইখিনিত কিমান হ'ব এতিয়া ইয়াৰ লগত 8 টো পূৰণ কৰিলে হৈ যাব তো লিখা এটাকে বা যেহেতু 1 সেন্টিমিটাৰ কিউব সমান কিমান 8 গ্ৰাম এইখিনি আমাক দিয়া আছে তো এইখিনি মানে কিমান হ'ব এতিয়া 11163.3 সেন্টিমিটাৰ কিউব সমান কিমান হ'ব 8 পূৰণ এইখিনি 11634.3 তো এইখিনি পূৰণ কৰিলে আমি কিমান পাম 1 এল 8 পূৰণ কৰিব লাগে 8 * 24 4 এটা গল 2 7 * 32 দিয়া 34 4 এটা গল 3 8 * 24 3 কিমান 27 7 এটা গল 2 8 * 48 48 দিয়া 50 0 5 8 * 8 13 এটা গল 1 8 * 8 8 তো আমি কিমান পালো উত্তৰটো 89307.4 সেন্টিমিটাৰ কিউব তো আমি এতিয়া সৰি এটো গ্ৰামত হ'ব কাৰণ আমাৰ এককটো কি দিয়া আছে গ্ৰামত দিয়া আছে এটো গতিকে এটো আমি গ্ৰাম লিখিব লাগিব এটো গ্ৰাম অৰ্থাৎ আমি পাই গলো যে কি গোটেই খুঁটাটোৰ কাৰণে যেটো আমাৰ দুটা পোষ্ট লগ লাগি কেনে যেটো মূল খুঁটা হৈছিল সেই খুঁটাটোৰ কাৰণে ভৰটো কিমান পালো এতিয়া 8,93,74.4 গ্ৰাম 0.4 গ্ৰাম এইখিনি আমি ভৰটো পাই গলো তো এটো উলিয়াব দিছিলে আমাক তে 7 নম্বৰটো আমাক কি দিছে 7 নম্বৰটো যে এটা এনেকুৱা অৰ্ধগোলক এটা আছে এটো অৰ্ধগোলকৰ ওপৰত কি আছে এটা শংকু এটা আছে এনেকুৱা তো এই অৰ্ধগোলকৰ ওপৰত থকা শংকুটো এই যেটো আমি শেপ পালো বা এইটো আকৃতি পালো এই আকৃতিটো কি কৰিছে এটা বেলনৰ ভিতৰত এনেকৈ ৰাখি থোৱা আছে এনেকৈ বেলন এটাৰ ভিতৰত এনেকৈ থৈ দিছে আৰু বেলনটোত কি আছে পানী ভৰ্তি কৰাই আছে তো এতিয়া এই পানীখিনিত ভৰ্তি কৰাৰ পিছত যেতিয়া এটো ভৰাই দিলো দিয়াৰ পিছত পানীখিনি ভৰাই দিলে এই পানীখিনি কিমান পানী আছে হেতু উলিয়াব দিছে বা অৱশিষ্ট পানী কিমান আছে তাৰ পৰিমাণটো উলিয়াব দিছে তাৰ মানে কি যে বেলনটোৰ মুঠ যেটো আয়তন আছিল সেইখিনি গোটেইখিনি পানী আছিল তাত আমি কি কৰিলো এটো ভৰাই দিলো অৰ্থাৎ বাকিখিনি পানী ওলাই গল বাকি থাকিলে কি যিখিনি ভৰাই দিয়াৰ পিছত যিখিনি ঠাই বাকি থাকিল সেইখিনি তাৰ কি হল পানী আছে সেইখিনি পানীৰ পৰিমাণটো উলিয়াব দিছে অৰ্থাৎ যদি আমি এই বস্তুটো কিমান ঠাই আগৰি আছে যেটো আমি প্ৰথমতে বনাইছিল অৰ্ধগোলকটো আৰু শংকুটো হেতু কিমান ঠাই আগৰি আছে হেতু যদি আমি বেলনটোৰ মুঠ আয়তনৰ পৰা বিয়োগ কৰিলো তেনেহলে গম পাম বেলনটোৰ আৰু বাকি কিমান ঠাই ৰল সেইখিনিতে পানী থাকিব তো একদম ইজি হয় প্ৰথমতে আমি যেটো আমাৰ শেপ আছিল এটো শংকু আৰু অৰ্ধগোলক লগ লাগি তাৰ আয়তনটো উলিয়াম তাৰ পিছত আমি বেলনটোৰ আয়তনটো উলিয়াম উলিয়াই বেলনটোৰ আয়তনটোৰ পৰা হেতুৰ আয়তনটো বিয়োগ কৰি দিলে আমি উত্তৰটো পাই যাম তো ইয়াতে আমাক জোখখিনি কি দিয়া আছে যে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধটো দিয়া আছে 60 সেন্টিমিটাৰ
60 সেন্টিমিটাৰ দিয়া আছে আৰু কি দিছে যেটো আমাৰ শংকু আছে শংকুটো ওখ দিছে কিমান 120 সেন্টিমিটাৰ তো শংকুটোৰ উচ্চতাটো দিয়া আছে এটো কিমান 120 সেন্টিমিটাৰ হৈ গল আৰু আমাক কি দিছে বেলনটোৰ কাৰণে কি দিছে যেটো বেলন আছে তাৰ দৈৰ্ঘ্যটো কিমান দিছে এটো উচ্চতাটো দিয়া আছে 180 সেন্টিমিটাৰ এটো দৈৰ্ঘ্য দিছে 180 সেন্টিমিটাৰ আৰু তাৰ ব্যাসাৰ্ধটো কিমান দিছে ইয়াৰ পৰা ইয়ালে 60 সেন্টিমিটাৰ তো আমি এটা এইখিনি দৈৰ্ঘ্য লৈ কেনে বা এইখিনি জোখ লৈ কেনে আমি আয়তনটি উলিয়াই কেনে বিক কৰিলে হৈ যাব তো আমাক কি দিয়া আছে এইখিনি লিখি লও প্ৰথমতে তো লিখা দিয়া আছে শংকুৰ কি ব্যাসাৰ্ধ r = দিছে আমাক কিমান 60 সেন্টিমিটাৰ উচ্চতা কিমান দিয়া আছে h = 120 সেন্টিমিটাৰ তাৰ পিছত আমাৰ অৰ্ধগোলকৰ কি দিছে অৰ্ধগোলকৰ r = ব্যাসাৰ্ধ কিমান দিয়া আছে 60 সেন্টিমিটাৰ আৰু বেলনৰ ক্ষেত্ৰত কি দিয়া আছে বেলনৰ r ব্যাসাৰ্ধটো দিয়া আছে কিমান 60 আৰু উচ্চতাটো কিমান দিয়া আছে আমাক 180 সেন্টিমিটাৰ এখিনি আমাৰ যিখিনি দিয়া আছে আমি মানখিনি লিখি ললো তো এতিয়া আমি প্ৰথমতে কি কৰিম এই গোটা বস্তুটোৰ আমি আয়তনটো উলিয়াই লম তো লিখা গোটা বস্তুটোৰ আয়তন তাৰ মানে আমি কি লিখিব লাগিব আমাৰ অৰ্ধগোলকটোৰ আয়তন যোগ শংকুটোৰ আয়তন তো লিখা অৰ্ধগোলকৰ আয়তন যোগ শংকুৰ আয়তন এতিয়া আমি আয়তনৰ সূত্ৰ এটা লিখি দিম ইয়াতে তো অৰ্ধগোলকৰ আয়তনৰ সূত্ৰ কি আছিল তো 2/3 পাই r কিউব এটো আৰু শংকুৰ আয়তনৰ সূত্ৰটো আছিল আমাৰ কিমান 1/3 পাই r স্কয়াৰ ইনটু h তো ইয়াৰ পৰা আমি কি কমন লব পাৰিম এতিয়া সোৱা ইয়াতে 2/3 আছে এটা 1/3 আছে তো আমি 1/3 এটা কমন লব পাৰিম এটা 2 * 1/3 লিখিব পাৰো গতিকে এটা 1/3 কমন ললো পাই আমি কমন লব পাৰিম আৰু r টো সোৱা অৰ্ধগোলকৰ আয়তনৰ উলিয়াৰ কাৰণে আমি যেটো r ব্যৱহাৰ কৰিছো অৰ্ধগোলকৰ r কিমান আছে ব্যাসাৰ্ধটো 60 আকৌ শংকুৰ আয়তনৰ ক্ষেত্ৰত শংকুৰ যেটো ব্যাসাৰ্ধ আছিল কিমান 60 গতিকে আমি এই r গেটা কমন লব পাৰিম তো ইয়াতে r তিনিটা আছে ইয়াতে r দুটা আছে তো আমি দুটা r কমন লৈ ললো এটা কিমান থাকিব এতিয়া 2r প্লাস এটা কিমান থাকিব h তো মানখিনি বহাই দিয়া এতিয়া 1/3 ইনটু পাই মানটো হল 7/22 ইনটু r ৰ মানটো কিমান আছে 60 ইনটু 60 ইনটু 2 ইনটু r ৰ মানটো কিমান পালো 60 প্লাস h ৰ মানটো আমি কিমান পাইছো 120 শংকুৰ উচ্চতাটো আমি কিমান পাইছিলো এটো 120 হৈ গল যদি বেলনৰ উচ্চতাটো বহাই দিয়ে এটা ফুল হ'ব কিন্তু এটা কথা মনত ৰাখিবা আকৌ এটা 3 ৰে 60 20 বাৰ গল তো ওপৰত থাকিলে কিমান 7 22 ইনটু 20 ইনটু 60 তলত কিমান হ'ব 260 120 প্লাস এটো 120 তাৰ মানে এটো কিমান হ'ব যদি আমি এইখিনি পূৰণ কৰো 20 ইনটু 22 ইনটু 20 ইনটু 60 তেতিয়া আমি কিমান পাম উত্তৰটো তো এখানে পূরণ কৰিলে আমি পাম 26400 তো আমি এখানে পূরণ কৰা পালো 26400 ইনটু আমাৰ কিমান আছে এটোটা যোগ কৰিলে পাম 240 ডিভাইডেড বাই 7 এতিয়া আকৌ এখানে পূৰণ কৰিলে 264 26400 লগত 240 পূৰণ কৰিব লাগিব আৰু তলত 7 তো হাতে থাকিলে তো এখানে পূৰণ কৰিলে আমি পাম উত্তৰটো 6336 আৰু 000 তিনটা আছে এখানে সেন্টিমিটাৰ কিউব হৈ গল আমি আমাৰ যেটো গোটা বস্তু আছিল প্ৰথমতে সেই গোটা বস্তুটোৰ কাৰণে আয়তনটো আমি এক্সট্ৰা এখিনি পাই গলো পূৰণ কেইটা মই আগতে কৰি লৈছো কাৰণে এটা পূৰণখিনি মই বেলেগত কৰি কেনে তোমাক দেখুৱা না এতিয়া আমি কি কৰিম নেক্সট আকৌ বেলনৰ যেটো আছে সেই বেলনটোৰ আয়তনটো উলিয়াম তো লিখা এতিয়া বেলনৰ আয়তন তো বেলনৰ আয়তনৰ ক্ষেত্ৰত আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম পাই r স্কয়াৰ ইনটু h যেটো সুঙৰ আয়তনৰ সূত্ৰ লিখা আছে তাত পাই r স্কয়াৰ h তো মানটো বহাই দিয়া পাই মান 7/22 ইনটু r ৰ মানটো কিমান হ'ব বেলনৰ ব্যাসাৰ্ধ দিয়া আছে 60 ইনটু 60 আৰু h টো কিমান দিয়া আছে বেলনৰ 180 ইনটু কিমান হ'ব এটো 180 তো এখিনি পূৰণ কৰিলে আমি কিমান পাম তলত 7 থাকিব আৰু ওপৰখিনি পূৰণ কৰিলে পাম আমি 14256 আৰু 000 সেন্টিমিটাৰ কিউব তো এখিনি পূৰণ কৰি চালা তোমালোকে এখিনি উত্তৰ পাবা 14256 000 ডিভাইডেড বাই 7 সেন্টিমিটাৰ কিউব তো আমি বেলনৰ আয়তনটো পাই গলো আৰু গোটা বস্তু যেটো পৰাই দিছিলো ইয়াতে তাৰ হেখিনি আয়তনটো আমি পাই গলো এতিয়া আমি যদি বেলনৰ আয়তনটো পৰা এই গোটা বস্তুটোৰ আয়তনটো বিয়োগ কৰি দিও তেতিয়া হলে আমি কি পাম যেখিনি পানী বাকি থাকিব ইয়াতে হেখিনি বস্তু পাই যাম তো লিখা এতিয়া অৱশিষ্ট পানীৰ আয়তন
অবশিষ্ট পানীৰ আয়তন আমি কি লিখিব লাগিব বেলনৰ আয়তন বিয়োগ শংকুৰ আয়তন তো হেতু লিখো ডাইৰেক্ট মানখিনি বহাই দিও বেলনৰ আয়তন কিমান আছে 142560007 মাইনাস আমি শংকুৰ মানে গোটা বস্তুৰ আয়তনটো কিমান পাইছিলো 6336000 তো 6336000 divided by 7 তো এটো বিয়োগ কৰি দিয়া ভগ্নাংশৰ বিয়োগ 7 আহিলে এটো বিয়োগ কৰিলে কিমান হ'ব 00000 আছে মিলি আগল 6 পৰা 6 গল থাকিল 0 5 ৰ পৰা 3 গল থাকিল 2 2 পৰা 3 নাযায় 12 পৰা 3 গল থাকিল কিমান 9 আৰু এটা কিমান থাকিব 13 13 পৰা 6 গল থাকিল 7 তো আমি কিমান পালো 792 আৰু 4টা 0 তো এটো 7 এৰে হৰণ কৰি দিয়া 7 এৰে হৰণ কৰিলে কিমান হ'ব 7 গুণ 7 তাৰ পিছত 9 7 গুণ 7 2 আহিল 7 3 গুণ 21 তাৰ পিছত 1 আহিল 7 গুণ 7 10 পৰা 7 গল থাকিল 3 3 তো ইয়াত আহিল 30 হল 7 4 গুণ 28 আৰু 2 হল 7 2 গুণ 14 60 হল 7 8 গুণ 56 তাৰ পিছত দশমিক দিব লাগিব 4 হ'ব 4 কিমান বাৰ যাব 7 7 গুণ 7 40 হ'ব 40 আমি 7 এৰে হৰণ কৰিলে কিমান বাৰ যাম 7 5 গুণ 35 তাৰ পিছত আকৌ 35 আকৌ 5 থাকিলে আমি আকৌ 7 7 গুণ 49 তো আমি হৰণ কৰি থাকিব আৰু আমি নকৰো এখিনি আমাৰ কিমান হল সেন্টিমিটাৰ কিউব এটো আমি এটা পালো অবশিষ্ট পানীৰ আয়তনটো সেন্টিমিটাৰ কিউবত তো এটো তোমালোকে মিটাৰ কিউবত নি থব পাৰো মিটাৰ কিউবত নিলে কেনেকুৱা হ'ব চাবা এখিনি 1131428.57 এটো যদি আমি মিটাৰত নিও এনেকৈ কৰিব লাগিব এটা সেন্টিমিটাৰ তিনিটা আছে আমি 100 সেন্টিমিটাৰ যেটো 1 মিটাৰ হয় তো আমি সেন্টিমিটাৰৰ পৰা মিটাৰলৈ নিলে কি কৰিছিল 100 হৰণ কৰিছিল কিন্তু ইয়াতে মিটাৰ কেইটা আছে তিনিটা আছে নহয় সেন্টিমিটাৰ তিনিটা আছে নহয় গতিকে আমি তিনিটা 100 হৰণ কৰিব লাগিব তো 100 পূৰণ 100 পূৰণ 100 তিনিটা 100 আমি হৰণ কৰিব লাগিব তো কৰিলে কিমান হ'ব 1 2 3 4 5 6টা শূন্য আছে দশমিকটো আমি কিমান ঘৰা গৈ আহিব 6 ঘৰা গৈ আহিব তো 1 2 3 4 5 6 আৰু কিমান হ'ব এটো 1.131 সামথিং হ'ব গতি আমি 4 লিখি থলে হ'ব 1.13 লিখি কেনে মিটাৰ কিউব লিখিলো আমি হৈ যাব এটো আমাৰ প্ৰায় তো আমি অবশিষ্ট পানীৰ এতিয়া আয়তনটো কিমান পালো 1.13 ঘনমিটাৰ এখিনি আমি এপ্ৰক্সিমেটলি এখিনি ভ্যালু পাই গৈছো তো আমাৰ 7 নম্বৰটো এখিনি উলিয়াব পৰিছিল উত্তৰটো হৈ গল এতিয়া 8 নম্বৰটো কি দিছে এটা গোলক দিয়া আছে আমাৰ গোলক এটাৰ ওপৰত কি কৰিছে নলি লগোৱা আছে এনেকুৱা বেলন আকাৰৰ নলি এটা লগোৱা আছে তো এটো আমাৰ বেলন আৰু আমাৰ তলটো কি হলিতো গোলক হলিতো এতিয়া আৰু গোলকটো হিচাপ কি দিছে আমাৰ যে গোলকটোৰ যোগ দিছে যেটো ব্যাস আছে ব্যাসটোৰ ভ্যালু দিছে 8.5 সেন্টিমিটাৰ আৰু যেটো ওপৰত নলি লগোৱা আছে নলিটোৰ দৈৰ্ঘ্যটো দিয়া আছে আমাক কিমান 8 সেন্টিমিটাৰ এটো দৈৰ্ঘ্যটো 8 সেন্টিমিটাৰ আৰু ইয়াৰ ব্যাসটো দিছে আমাক কিমান 2 সেন্টিমিটাৰ এখিনি ব্যাস দিয়া আছে তো এই যেটো পাত্ৰ পালো এই পাত্ৰটো এজন শিশুৱে কি কৰিছে এটা আয়তন উলিয়াইছে উলিয়াতে আয়তনটো কিমান পাইছে 345 ঘন সেন্টিমিটাৰ পাইছে 345 সেন্টিমিটাৰ কিউব আয়তন পাইছে এতিয়া আমাক কৈছে এটো উত্তৰটো শুদ্ধ হৈছে না পৰীক্ষা কৰিব দিছে মানে আমাক আকৌ ইয়াৰ আয়তনটো উলিয়াব লাগিব উলিয়াই কেনে হেতু উত্তৰ লগত মিলিছে নে চাম যদি মিলিছে শুদ্ধ হৈছে যদি মিলা নাই তো শিশুটোৰ কি হৈছে উত্তৰটো অশুদ্ধ হৈছে তো সহজে হয় জাস্ট প্ৰথমতে কি কৰিব লাগিব বেলনটোৰ কাৰণে আমি আয়তন উলিয়াব লাগিব আৰু যেটো গোলক আছে আমাৰ গোলকটোৰ কাৰণে আয়তন উলিয়াব লাগিব তো দুটা যোগ কৰি দিলে আমাৰ কি হৈ যাব মুঠ পাত্ৰটোৰ আয়তনটো হৈ যাব তো সিম্পল হয় উত্তৰটো তো প্ৰথমতে কি দিয়া আছে লিখিলো দিয়া আছে যেটো আমাৰ বেলনৰ বা যেটো নলি লগোৱা আছে নলিটোৰ দৈৰ্ঘ্য কিমান দিছে দৈৰ্ঘ্য মানে h লিখিব পাৰো আমি দৈৰ্ঘ্য 8 সেন্টিমিটাৰ দিয়া আছে আৰু যেটো আমাৰ ব্যাসটো d লিখিব পাৰো ব্যাসটো কিমান দিছে 2 সেন্টিমিটাৰ অৰ্থাৎ ব্যাসাৰ্ধ কিমান হ'ব 1 সেন্টিমিটাৰ 2 ৰ আধা কিমান 1 সেন্টিমিটাৰ হৈ গল আৰু আমি যেটো গোলক দিয়া আছে গোলকৰ ব্যাসাৰ্ধ কিমান দিছে সৰি ব্যাসটো দিছে আমাক কিমান d = 8.5 সেন্টিমিটাৰ তো ব্যাসাৰ্ধ কিমান হ'ব এতিয়া 8.5 divided by 2 সেন্টিমিটাৰ তো আমি এখিনি বস্তু দিয়া আছে লিখি ললো এতিয়া আমি কি লিখিম যে কাঁচৰ পাত্ৰটোৰ আয়তন তো কাঁচৰ পাত্ৰটোৰ আয়তন তো কাঁচৰ পাত্ৰটোৰ আয়তন কি পাম প্ৰথমতে আমি গোলকৰ আয়তনটো উলিয়াব লাগিব তো গোলকৰ আয়তন যোগ কি হ'ব ওপৰৰ বেলনটোৰ আয়তন তো সূত্ৰ লিখি দিয়া গোলকৰ আয়তনৰ সূত্ৰটো কিমান আছিল 4/3 পাই r কিউব যেটো গোলকৰ আয়তনৰ সূত্ৰ এটো প্লাস বেলনৰ আয়তনৰ সূত্ৰটো কি আছিল পাই r স্কয়াৰ
H হৈ গল এটা ইয়াতে আমি কমন লব নোৱাৰো r টো কিহৰ কাৰণে r ৰ মানটো চোৱা গোলকৰ আয়তনৰ ক্ষেত্ৰত যেটো r ব্যৱহাৰ কৰিছো তাৰ ভ্যালুটো গোলকৰ ভ্যালু r টো কিমান 8.5/2 আৰু বেলনৰ ক্ষেত্ৰত যেটো r আছে ব্যাসাৰ্ধ আছে কিমান আছে আমি 1 পাইছো দুটা বেলেগ বেলেগ গতিকে আমি এটো আমি r দুটা আমি কমন লব নোৱাৰো ডাইৰেক্ট মান বহাই দিয়া এতিয়া 4/3 ইনটু পাই মান 3.14 দিছে তো আমি এটো 3.14 লিখিব লাগিব ইনটু r ৰ মানটো কিমান দিয়া আছে এতিয়া ব্যাসাৰ্ধ যেটো 1 to 1 লিখা সরি ব্যাসাৰ্ধটো আমাক কিমান দিছে এটো 8.5/2 দিছে গোলকৰ ক্ষেত্ৰটো এটো 8.5/2 ইনটু 8.5/2 ইনটু কিমান হ'ব 8.5/2 কাৰণ কিউব লিখা আছে তো তিনিটা আমি এনেকৈ পূৰণ কৰিলো প্লাস এটো পাই মান আকৌ 3.14 ইনটু ব্যাসাৰ্ধ কিমান দিছে এবাৰ 1 স্কয়াৰ তো 1 লিখি দিলো 1 স্কয়াৰ ইনটু h ৰ মান কিমান দিছে উচ্চতাটো 8 সেমি তো এটো 8 লিখি দিলো হৈ গল তো এইখিনি এতিয়া সৰল কৰিলে আমি কি পাম উত্তৰটো পাই যাম আমি এটা এখিনি কি কৰিব পাৰো আৰু 2 ৰে এটো 4 কাটিব পাৰো দুইবাৰ এটো 2 ৰে এটো 2 কাটা যাব তো থাকিব কিমান তলত 3 2 গুণ 6 হ'ব ওপৰত তলত আৰু ওপৰত কিমান থাকিব 3.14 into 8.5 into 8.5 into 8.5 ওপৰত উটেখিনি পুৰণ আৰু তলত 3 এটো 3 আছে এটো 2 আছে 3 পুৰণ 2 কিমান 6 তো ইয়াতে কিমান হ'ব প্লাস 3.14 into 1 into 8 মানে 8 লিখিব পাৰো এটো তো আমি এখিনি পুৰণ কৰিলে কিমান পাম এতিয়া উপৰখিনি পূৰণ কৰিলে পাম আমি 1928.35 divided by 6 plus এখিনি পূৰণ কৰিলে আমি কিমান পাম 25.12 হৈ গল তো এখিনি হৰণ কৰিলে আমি কিমান পাম 6 ৰে এটো যদি হৰণ কৰো 6 3 গুণ 18 তাৰ পিছত এটা আহিলে কিমান 12 হল 6 গুণ 12 6 গুণ 6 তাৰ পিছত আকৌ ইয়াতে কিমান 2 23 আহিলে 6 3 গুণ 18 তাৰ পিছত 23 ৰ পৰা 18 গলে 5 থাকিলে 55 তো 6 9 গুণ 54 39 তো প্লাস এটা কিমান 25.12 তো এটা যোগ কৰিলে আমি কিমান পাম এতিয়া 9 2 11 5 6 আৰু তো 2 4 আৰু তো 3 তো 346.51 সেন্টিমিটাৰ কিউব পালো আমি এইটোৰ আয়তনটো কিন্তু শিশুজনে কিমান পাইছিলে শিশুগৰাকীয়ে 345 ঘনমিটাৰ হে পাইছিলে তো তাই উত্তৰটো কি হ'ব এতিয়া শুদ্ধ নাছিলে অৰ্থাৎ এনেকৈ লিখিব পাৰো এতিয়া শিশুটোৰ উত্তৰটো শুদ্ধ নাছিলে কিমান হ'ব লাগে উত্তৰটো আমাৰ 346.51 সেন্টিমিটাৰ কিউব এখিনি ঘনমিটাৰ হে 6 ঘন সেন্টিমিটাৰ হে কি হ'ব লাগে উত্তৰটো হ'ব লাগে তো আমাৰ 13.2 যিকেইটা প্ৰশ্ন উত্তৰ আছিল গোটেইকেইটা আমাৰ হৈ গল 9টা 8টা আছিল আমি গোটেইটা সমাধান কৰিলো তো ইয়াৰ পিছত আমি 13.3 যেটো অনুকূলন আছে আমি হেইটো আলোচনা কৰিম তো যদি বুজি পাইছা তোমালোকৰ বুজি পোৱা সুবিধা হৈছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগত শেয়াৰ কৰিবা ধন্যবাদ